নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে বুধ গ্ৰহই আপোনাৰ লগ্ন তালিকাৰ প্ৰথম ঘৰত যদিহে অৱস্থান কৰে, অৰ্থাৎ আপোনাৰ লগ্ন তালিকাত থকা প্ৰথম ঘৰটোত বুধ গ্ৰহই আপোনাক কেনেধৰণৰ ফলাফল দিব আৰু ইয়াৰ সুফল আৰু ইয়াৰ যি বেয়া ফল, ইয়াৰ সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়াই। প্ৰথমে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ লগ্ন তালিকাৰ প্ৰথম ঘৰত থকা বুধ গ্ৰহৰ সম্পূৰ্ণ ফলাফল আপোনালোকক আগবঢ়োৱা। আপোনাৰ লগ্ন তালিকাৰ প্ৰথম ঘৰত বুধ গ্ৰহই সেই ব্যক্তিজনক অতি ব্যৱহাৰিক আৰু দূৰদৰ্শী কৰি তোলে আৰু তেওঁক সৃষ্টিশীল মানসিকতা, বিশ্লেষণাত্মক বাকপটুতা আৰু এজন ফলপ্ৰসূ শিক্ষক, সাহিত্যিক, কবি, সাংবাদিক, পুৰোহিত, ধৰ্মপ্ৰচাৰক এনেধৰণৰ হোৱাৰ যি ক্ষমতা, সেই ক্ষমতা প্ৰদান কৰে। ইয়াৰ উপৰিও এই ব্যক্তিসকলে ৰাজহুৱা বক্তা, ৰেডিঅ'ৰ মন্তব্যকাৰী, বৈদ্যুতিক মাধ্যমৰ বাতৰি পাঠক, গীতিকাৰ আৰু পুৰোহিত শ্ৰেণীত সহকাৰী হিচাপেও কাম কৰিব পাৰে। আনুষ্ঠানিকভাৱে এই লোকসকলৰ কিছুমান বিষয়ত ভাল লিখাৰ ক্ষমতা থাকে। সেয়েহে তেওঁলোকৰ সকলো ধৰণৰ ভুৱা প্ৰতিবেদনৰ লগতে যিকোনো গুৰুত্বপূৰ্ণ প্ৰতিবেদনৰ সৈতে কৰা যিকোনো প্ৰবঞ্চনাও নিৰীক্ষণ কৰাৰ বিশেষ দক্ষতা থাকে। সেয়েহে বৃহৎ সংখ্যক বিখ্যাত আৰু অতি প্ৰতিভাৱান লেখক, শিল্পী আৰু বক্তাৰ প্ৰথম স্থানত থকা বুধ গ্ৰহৰ সেই ব্যক্তিজনক এটা স্থানত ৰাখে বা অধিক উপযুক্ত ভাষাত বুধক প্ৰথম স্থানৰ প্ৰভু বুলি কোৱা হয়। ইয়াৰ বাহিৰেও মিথুন ৰাশিত বা কন্যা ৰাশিৰ প্ৰথম ঘৰত বুধ ৰাশিৰ স্থানত থকা লোকসকল জ্ঞান, লেখা, শিক্ষা আৰু বুদ্ধিমত্তাৰ ক্ষেত্ৰত অধিক চোকা হৈ পৰে। মনত ৰখা উচিত যে বুধ গ্ৰহই কন্যা ৰাশিৰ 15 ডিগ্ৰী পৰ্যন্ত উন্নতিৰ ক্ৰিয়াৰ আটাইতকৈ উল্লেখযোগ্য বিন্দুৰ দিশে আগুৱাই যোৱাৰ সময়তে 16 ডিগ্ৰীৰ পৰা 30 ডিগ্ৰীলৈকে নিজৰ ৰাশি অন্তৰ্ভুক্ত কৰা বুলি জনা যায়। প্ৰথম ঘৰত বুধ গ্ৰহ থকা ব্যক্তিসকলে উচ্চ জ্ঞান আৰু বুদ্ধিমান, অভিজ্ঞতা আৰু দক্ষতা থকাৰ পিছতো প্ৰতাৰিত হোৱাৰ পৰা কেতিয়াও সাৰি যাব নোৱাৰে। এতিয়া আপোনালোকে জানি লওক যে প্ৰথম ঘৰত বুধ গ্ৰহ থকা ব্যক্তিসকলৰ যি আচৰণ, সেই আচৰণৰ যি বৰ্ণন এতিয়া আপোনালোকক উল্লেখ কৰিম। এই ব্যক্তিসকলে নিজেও পৰীক্ষাত নকল কৰিবলৈ অন্যায় উপায় ব্যৱহাৰ কৰাত জড়িত নহলেও পৰীক্ষাৰ সময়ত আনক অন্যায় উপায় ব্যৱহাৰ কৰিবলৈ কেতিয়াও নকয় বা অন্যায় কৰিবলৈ নিদিয়ে আৰু তেনে কৰাত কেতিয়াও এওঁলোকে সহায়ো নকৰে। তথাপিও সদায় লক্ষ্য কৰা হয় যে প্ৰথম ঘৰত থকা বুধ গ্ৰহ সেই ব্যক্তিসকলে প্ৰকাশক, সম্পাদক আৰু সহলেখক আৰু তেওঁলোকৰ চিনাকি অন্যান্য ব্যক্তিৰ দ্বাৰা বিশেষভাৱে প্ৰতাৰিত হয়, যিটো সাধাৰণতে লেখা সম্পৰ্কীয় বিষয়ত তেওঁলোকে কেতিয়াবা আনৰ পৰা কিছু চুৰ কৰা বা নকল কৰা ধৰণৰ কিবা এক দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও তেওঁলোকে উপাৰ্জন কৰিবলৈ হ'লে স্কুলীয়া শিক্ষা সমান্তৰালভাৱে টিউচন বা আন কোনো জীৱিকাৰ কামৰ সৈতে মুখামুখি কৰিবলগীয়া হয় আৰু কেতিয়াবা জ্ঞানক অৱজ্ঞাও কৰা দেখা যায়। সেইকাৰণে এই ব্যক্তিসকলে আন মানুহক
শিক্ষা লাভ কৰাত সহায় কৰাৰ লগতে সম্ভৱপৰ যিকোনো প্ৰকাৰে তেওঁলোকক শিক্ষণত সহায় বা প্ৰশিক্ষণ দিয়াৰ লগতে বৃত্তি বা অন্যান্য ধৰণৰ উৎসাহ আৰু প্ৰেৰণা প্ৰদান কৰে বা প্ৰয়োজন অনুসৰি সহায় কৰাৰ প্ৰতিও অহৰহ আগ্ৰহ তেওঁলোকে দেখুৱায়। কিন্তু এনে কিছুমান মানুহৰ সমস্যাটো হ'ল তেওঁলোকৰ মূৰ্খামি আৰু নিশ্চেজতা প্ৰকাশ কৰিব নোৱাৰাৰ বাবে অতি সহজে বিচলিত হৈ পৰে। তথাপিও তেওঁলোকে সহজেই মিছা প্ৰশংসা আশ্ৰয় লোৱা দেখিবলৈ পোৱা নাযায় আৰু কোনো চাতুৰালিও তেওঁলোকৰ বিৰুদ্ধে ফলপ্ৰসূ হৈ থিয় দিব নোৱাৰে। ইয়াৰ বাহিৰেও এই ব্যক্তিসকল সহজ সৰল, পোনপটীয়া আৰু আনক আঘাত দিয়াৰ পৰিসৰলৈকে মুখ ফুটাই কোৱা, তেওঁলোকে অপচন্দ কৰা বা নিজৰ নৈতিকতাৰ বিৰুদ্ধী কথাবোৰ সদায় আনক স্পষ্টকৈ ক'বলৈ ভাল পায় আৰু নিজেও আনৰ ভুৱা চাতুৰিও ভাল নাপায় বা আনৰ ভুৱা চাতুৰিও আগ্ৰহ নকৰে, যাৰ বাবে আন মানুহে বিশ্বাস কৰে যে এনে ব্যক্তিসকল আনৰ প্ৰতি অভদ্ৰ আৰু কঠোৰ। একে সময়তে সাহিত্যৰ দৃষ্টিকোণৰ পৰা এই ব্যক্তিসকল সহজ সৰল অথচ গুৰুত্বৰ সমালোচক আৰু উচ্চ দক্ষতা সম্পন্ন আৰু ফলপ্ৰসূ গৱেষক হৈ পৰে। এইদৰে প্ৰথম ঘৰত বুধগ্ৰহ থকা ব্যক্তিসকল আনৰ বাবে সহায়ক হোৱাৰ উপৰিও অত্যন্ত সহজ আৰু পোনপটীয়া। সাধাৰণতে লিখা আৰু পাঠদানৰ ক্ষেত্ৰত অতি জ্ঞানী আৰু অভিজ্ঞ হ'লেও আনক শিক্ষা লাভ কৰাত সহায় কৰাৰ ক্ষেত্ৰতো এওঁলোকৰ সমান আগ্ৰহ থাকে। এওঁলোকৰ ওচৰত এজন ৰাজহুৱা বক্তাৰ সকলো প্ৰতিভা আছে আৰু উপযুক্ত সকলো গুণ থকা এই প্ৰথম স্থানৰ বুধ গ্ৰহৰ কাৰ্যপ্ৰভাৱ, এই প্ৰভাৱত সেই লোকজন সাধাৰণতে উচ্চযোগ্য আৰু দক্ষ গৱেষক হৈ পৰা দেখা যায়। যদি মোৰ ভিডিঅ'টো আপোনাৰ ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু চেনেলটোৰ লগত সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আমি অন্যান্য ভিডিঅ'ত আপোনালোকৰ লগত এই চেনেলতে যোগাযোগ কৰিব পাৰোঁ। যদি আপোনাৰ মনত এতিয়াও কিবা জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক আপোনাৰ এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন আমাক অৱগত কৰক আৰু আমি আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ যিমান পাৰি সিমানেই সোনকালে আমি দিবলৈ আমি সকলো সময়তে সাজু থাকোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।